সদায় মই আপোনালোকৰ লগত থাকিম। আপোনালোকৰ যেতিয়াই কিবা পৰামৰ্শ হওক বা সহযোগিতা হওক মোৰ দৰকাৰ পৰিব বা আমাৰ পঞ্চায়তৰ দৰকাৰ পৰে আমাক পাব, আপোনালোকে বিচাৰিব। আৰু মই আজি বিশেষ কি ক'ম, আপোনালোকে যি ধুনীয়াকৈ আই কাৰ্ড বনাইছে সকলোৰ কাৰণে, এইটো এটা ভাল পদক্ষেপ আপোনালোকে লৈছে। নিশ্চয় আইডেণ্টি এটা থাকিলে ভাল লাগে, গতিকে আপোনালোকে সোনকালে চাই লয় বুলি মই আশা ৰাখিছোঁ। ইয়াত থকা ব্যক্তিসকল আছে সকলো আৰু ক'ব দেৱস্থানৰ এই সঞ্চালক সন্থাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু মই লগতে দেৱস্থান অঞ্চলৰ ৰাইজক আৰু আজিৰ সভাত যিহেতু ছাবজেক্ট নহয় তথাপি মই ক'ব বিচাৰিছোঁ, আমাৰ দেৱস্থান এৰিয়াত আগৰে পৰা মই জানো তাত নদীৰ মাথাউৰি বান্ধৰ ওপৰত আমাৰ বহুত নিড আছে। আৰু এতিয়া আমাৰ যিসকল ডেভেলপমেণ্ট অফিচাৰসকল আছে তেখেতসকলো বহুত যোগ্য আছে। আৰু এতিয়া আমাৰ যিসকল ৱাৰ্ড মেম্বাৰেই হওক, প্ৰেচিডেণ্টেই হওক, এম পি মেম্বাৰ হওক, সকলো শিক্ষিত পৰাই কি মানিব লাগে নিশ্চয় ভালকৈ জানিব। আৰু আমাৰ ডেভেলপমেণ্ট অফিচাৰসকল তেখেতসকলক আমি এদিন আনি দেখুৱাম। আৰু আমাৰ এই বজাৰখন যাতে শেল্টাৰ পায়, বজাৰ চিষ্টেম যাতে আমি কৰিব পাৰোঁ, আপোনালোকে এখন এপ্লিকেশ্যন আমাৰ পঞ্চায়তৰ জৰিয়তে নীলাকান্তি ডেভেলপমেণ্ট ব্লকৰ অফিচাৰক লিখিব, আমি সহযোগ কৰিম। ৰাইজৰ ৰাজহুৱা ফটো বেছি কৰি লৈ আৰু ভিডিঅ' ফটো এইবিলাক দি আপোনালোকে আগবঢ়াব এপ্লিকেশ্যনখন। মই য'তে যি কৰিব লাগে আপোনালোকৰ এই বজাৰখন, আমাৰ বজাৰখন বজাই ৰাখিবৰ কাৰণে, বচাই ৰাখিবৰ কাৰণে চেষ্টা ৰাখিম। আৰু লগতে 5 নং ৱাৰ্ডৰ মেম্বাৰ চন্দ্ৰনাৰায়ণ দাস মই ক'ব খুজিছিলোঁ, তেওঁ তাৰমানে মোক এদিন কৈছিলে বৰ্ডাৰ লাগে ঘৰ ভাঙি গৈ আছে। তো মই এই কথাষাৰ ডি চি মহোদয়ক মই জনাইছিলোঁ যে ডি চি চাহাবৰ ফাণ্ডৰ পৰা আমাৰ